Hi everyone, good morning. Welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেল অনতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আকৌ বহুত দিনৰ মূৰত মানে 4 দিন মানৰ মূৰত আজি আকৌ ব্লগ এটা ষ্টাৰ্ট কৰিছো। টিকলিক গ'ল এক্সামলে যেহেতু টিকলিকহঁতৰ গম পাইছে এক্সাম চলি আছে, ওমবেটাৰ এক্সাম চলি আছে। টিকলিকৰ আৰু মাজত 3টা এক্সাম আছে, তাৰ পিছত ওমবেটাৰ আজি থাকি কাইলৈ এক্সাম শেষ হ'ব। টিকলিক গ'ল, ওমবেটাৰ 11টাৰ পৰা এক্সাম আছে, সি অকমান দেৰিকে যাব। টিকলিক জাস্ট গৈছে আৰু মও কাম বন কৰি মেলি মানে একদম দৌৰা-দৌৰি এখিনি সময়টো মানে একদম দৌৰা-দৌৰি হৈ যায়। দুইটাই মানে পৰীক্ষাৰ টাইমটো এতিয়া খেলিমেলি হৈ গৈছে যে টিকলিকৰ সোনকালে থাকে, তাৰপিছতে আকৌ ওমবেটাৰ অকণ দেৰি হৈ যায়। সেইটো কাৰণে জল্দাজল্দিকে এইফালে টিকলিকক খুৱাই বুৱাই লৈ পঠিয়াইছোঁ। ওমবেটাৰ অকণমান দেৰিকৈ যাব যিহেতু কাৰণে সি অকণ দেৰিকৈ খাব। আৰু এইফালে মই একো খোৱাই নাইকিয়া, ৰাতিপুৱা মানে দৌৰা-দৌৰি কৰি থাকোঁতে খাবলৈ নিজৰ ৰৈ যায়গৈ। এতিয়া লাহেকৈ আৰু দুটামান কাম আছে কৰি মেলি লৈ আজৰি হৈ পেলাই তাৰপিছত খামগৈ। আৰু বতৰটো ইমান ঠিক নহয়, এইকেইদিন মানে দুদিনমানেই হৈ গ'ল ৰাততে বৰষুণ, আজি অকণমান এইফালে মুকলি হৈছে যদি মানে ভালকৈ ৰ'দটো দিয়াই নাইকিয়া। ৰাতিপুৱা পূৰা বৰষুণ আৰু এতিয়া যেনিবা অকণমান মুকলি কৰিছে, আকৌ ডাৱৰ ধৰি আছে, আকৌ বৰষুণ দিব নেকি ঠিক নাই। এইজোপা পিংক কালাৰৰ অশোক ফুলজোপা যে মোৰ ইমান ভাল লাগে নহয়, মানে 12 মাহে ফুল মানে থাকেই। এই বৰষুণ দিয়াতে এইকেইদিন যেনিবা ফুলবোৰ চব সৰি গৈছে যে এতিয়া আকৌ সেয়া নতুন এইফালে সেয়া কলি এইফালে আহিবলৈ আৰম্ভ কৰিছে। এইফালে সেয়া কিছুমানে বৰষুণ দিয়াৰ কাৰণে মানে সৰি গ'লগৈ। কালাৰটো ইমান ভাল লাগে, 12 মাহে মানে ফুল থাকে। এইফালে কলি আহিয়ে আছে, নতুন ফুলিয়ে আছে এইটো চাইডে। আৰু ফুলজোপা দেখিবলৈ ইমান ভাল লাগে আৰু বৰষুণ দিয়াতে একদম ধুনীয়াকৈ পাতবোৰ সেউজীয়া হৈ গৈছে আৰু একদম ধুনীয়াকৈ চবফালে ফুল হৈ গৈছে। এইজোপা জবাও যেনিবা ফুলি আছে, দেখুৱাই দেখোঁ নহয় মাজে মাজে মই। আৰু এইফালে ইয়াত তগৰ দুপাহ এপাহ এইফালে ফুলিবলৈ আৰম্ভ কৰিছে। এই বৰষুণ দিয়াতে এপাহ বেয়াই হৈ গ'লগৈ। দুপাহমান লৈ যাওঁ ভিতৰত, মানে এনেকৈ থৈ দিলে গোন্ধটো ভাল লাগে যে, ছিঙিবলৈও বেয়া লাগে কিন্তু এতিয়া বেছি নাই যে। এইফালে এপাহ এই দুপাহ লৈ যাওঁ ভিতৰত থৈ দিলে তেতিয়া ধুনীয়াকৈ মলমলাই থাকিব, ভাল লাগিব। আৰু এইফালে সেই ক্ৰাফটিং কৰা জবাজোপা যে, এইটোৱে মচু কালাৰ আৰু এইটো অকণমান ৰঙা ফুলিব নেকি, ভালকৈ মানে কলি ওলাইছেহে, লাগেই নাইকিয়া। এইফালে সেয়া ফুলি আছে দুপাহ এপাহকৈ। এইফালে হালধীয়া অশোক ফুলজোপাও এয়া দুপাহ এপাহ এইফালে ফুলিবলৈ আৰম্ভ কৰিছে। সেই অকণকৈ কলি মেলিছে। এইফালে এইটোত এটা থোপা, তাৰপিছত এইফালে তলত এটা থোপা। কালাৰকেইটা যে ইমান মৰম লগা নহয়, দেখি ভাল লাগে। এইফালে সেই অকণ কলি এইফালে আহি আছে। এইখিনিত কেইপাহমান ফুলিছে, ইমান ধুনীয়া লাগিছে চাওকচোন কালাৰটো। আৰু এইফালে আছে এটা বেলেগ এটা ভেৰাইটি, এইটো আকৌ ফুলটো সৰু হয় থোপাটো। এনেই অৰিজিনেল যোনজোপা অশোক ফুল যে ডাঙৰকৈ থোপাটো হয়, সেইজোপা যেনিবা ফুলা নাই, কিন্তু এইকেইজোপা 12 মাহে ফুল থাকেই। এইটো ভেৰাইটি বেলেগ, ফুলবোৰ সৰু হয়, অকণ থোপা, এনেকুৱা অকণ থোপা হয়। আৰু ইয়াৰ পাতটো অকণ বেলেগ হয় আৰু এইজোপাৰ পাতটো অকণ বেলেগ হয়। ইয়াৰ থোপাটো এনেকুৱা মিডিয়াম হয়, বেছি ডাঙৰ নহয়। ভিতৰলৈ যাওঁ পটাপট, এইফালে চাহকণ খাই লওঁগৈ। আৰু দুপাহমানে ফুল লৈ আহিছোঁ। গোন্ধটো ইমান ভাল লাগে নহয়, ভিতৰত থৈ দিলোঁ মানে গোন্ধাই থাকে যে, ভাল লাগে। এতিয়া এইফালে যাওঁ পটাপট চাহকণ খাই কৰি লওঁ, তাৰপিছত আকৌ বাকী কামবিলাক ধুমাধুম কৰি আজৰি হ'ম। চাহকাপৰ লগত ল'লোঁ অকণমান কড়াইগুড়ি, অমলেট এটা বনাই ল'লোঁ আৰু ভুজিয়া বিস্কিট, এনেকৈ চাহকণ খাই লওঁ। আজি ৰাতিপুৱা ৰুটি বনোৱা নহ'ল যে, আৰু বেলেগ কিবা বনাই থাকিবলৈ মানে এলাহে লাগিল। এইফালে খাই বৈ লৈ আকৌ এতিয়া ওমবেটা ওলাইছে এক্সামলৈ। সিদিনাখন ভিডিঅ' এটা দিছিলোঁ ওমবেটাক বোলে দেখি পেলাই চিনিয়ে পোৱা নাই। চুলিখিনি মানে সি চুটিকৈ কাটি পেলালে যে, ইমান গৰমো আৰু চুলিখিনি মানে পটককৈ ডাঙৰ হয় যে, সেইটো কাৰণে এইবাৰ একদম পূৰা মানে চুটিকৈ কাটি দিছে। সেইকাৰণে ভিডিঅ' কৰিলে অকণ ওলালে বেয়া পাই। পেলাই এতিয়া ওলাই পেলাই ৰেডি হৈছে পৰীক্ষালৈ যাবলৈ। অকণমান বতৰটো অথনি ভাল হৈ আহিছিলে, এতিয়া আকৌ ডাৱৰ কৰি আছে, বৰষুণে আহিব নেকি ঠিক নাই। এইফালে টিকলিক স্কুলৰ পৰা আহি গ'ল। টিকলিকৰ আজি পৰীক্ষা কেনেকুৱা হৈছে? টিকলি ভাল হৈছে। এইফালে আহিয়ে খেলিবলৈ লাগিছে গেম ন, ৰাতিপুৱা দৌৰা-দৌৰি হৈ যায় যে, আহিয়ে গেম খেলিছে। তাৰপিছত আকৌ কাইলৈ টিকলিকৰ কি আছে জানো পৰীক্ষা? কাইলৈ কি আছে টিকলি? কাইলৈ হিন্দী আছে। আৰু এইফালে ওচৰৰ খুৰী এজনীয়ে লেটেকু দিছিলে। টিকলিকে লেটেকুৰ নামটো কি বুলি কৈ দিয়াচোন? তেলেগু। টিকলিকে লেটেকুৰ নামটো দিছে তেলেগু, তাই মুখত নুফুটে কাৰণে তেলেগু বুলি কয়। তাকে এইকেইদিন ৰেগুলাৰ বতৰৰ ফল খায়ে থকাইছে ন টিকলি? প্লাম, জামুক আৰু এইফালে এইটা লেটেকুকেইটা তাইক গুচাই দিওঁ। আৰু এইফালে মোবাইল চাই আছে যে ক'ব নোৱাৰে। টিকলিকৰ কুৱেশ্যন পেপাৰখন মই দি আছোঁ বাৰু, দেখাই আছোঁ লাহেকৈ। টিকলিকৰ পৰীক্ষা কেইটা আছে আৰু? 3টা কলেজ পৰীক্ষা শেষ আৰু ন? তাৰপিছত ক্লাছ হ'ব কেইদিনমান, তাৰপিছতে আকৌ ডাইৰেক্ট গৰম বন্ধ হৈ যাব ন?
এইফালে গেম খেলি থকা সময়ত কথা পাতি থাকিবলৈ সময় নাই পিছবেলা খেলিবলৈ সময় নহয় দি আছোঁ ভোক লাগিছে বিস্কুট দিলোঁ আৰু কিবা এটা দি লওঁ এইফালে তেলেগুকেইটা গুচাই দি লওঁ টিকলিকক আকৌ এইফালে বতৰটো ভাল নহয় এইফালে বৰষুণ দিব নেকি আকৌ ঠিক নাই ৰাতিটো বৰষুণ তাৰপিছত এইফালে সেয়া বতৰ আকৌ বেয়া কৰি আহিছে এইফালে সেয়া ডাৱৰ ধৰি আহিছে এইফালে আকৌ ৰ'দ এইফালে টিকলিকক লেটেকু দুটামান খাবলৈ দি আহিছোঁ তাইৰ লগতে মানে তেলেগু কৈ মোৰ মুখতো মানে তেলেগুৱে আহি যায়গৈ বুলিকৈ এতিয়া পটাপট মই ভাতৰ যা যোগাৰ কৰোঁ আৰু এইফালে আম দুটামান আছে তাকে কাটি লওঁ তেতিয়া ভাতৰ লগত খাবলৈ হ'ব এতিয়া খাবলৈ হ'ব নহ'লে পিছত আৰু থাকিয়ে যায়গৈ খাবলৈ মানে নহয় এতিয়াই যদি কাটি কুটি খাই কৰি নলওঁ আৰু টিকলিকক ভাতৰ লগত মানে আম অকণমান মানে নহ'লে নহয় যিমান মাছ মাংস যি নাথাকক একদম মানে লাগেই আকৌ এয়া আহোঁতে মানে মাংস অকণ লৈ আহিছিলে বতৰটো বেয়া যে বৰষুণ অকণ ঠাণ্ডা হৈ আছে সেইটো কাৰণে মাংস অকণ লৈ আনিছিলে সেইকণো বনাম আগতে বোলো মাংসকণ বনোৱাৰ আগতে বোলো ধুম আমকেইটা কাটি লওঁ দৌৰা-দৌৰি হৈ গৈছে যে ভাগৰ লাগি গৈছেগৈ দুপৰীয়া এইফালে মাংস অকণ বনাবলৈ লৈছোঁ ব্ৰইলাৰ অকণ আনিছিলে তাকে নিমখ আৰু অকণমান নেমু টেঙা দি পেলাই সানিখিনি মেৰিনেট কৰি থৈছোঁ তাৰপিছত এইফালে পৰ্ক অকণ আনিছিলে এইকণ অকণমান ড্ৰাই ফ্ৰাই কৰিব লাগিব তাৰপিছত মাংসৰ কাৰণে এইফালে পিঁয়াজ কাটি ৰেডিকৈ ৰাখিছোঁ দুটামান তেজপাত লৈছোঁ এইফালে আলু আৰু এইফালে ঘৰৰ কাচকল পাৰিছিলে তাকে এয়াও 3টা লৈছোঁ এইখিনি কাটো আগতে মাংসৰ কাৰণে এইখিনি কাটি কুটি যা যোগাৰ কৰি লৈছোঁ তাৰপিছত এইফালে ঘৰৰ কণবিলাহী দি পেলাই বনাব লাগিব পৰ্ক ড্ৰাই ফ্ৰাই তাৰপিছত এইফালে আদা নহৰু খুন্দি পেলাই ৰেডিকৈ লৈছোঁ আৰু এইফালে মাংসত আজি মছলা ড্ৰাই মছলাখিনি অকণমান পানী দি পেলাই ইয়াতে চিকেন মছলা তাৰপিছতে জিৰা গুড়ি জলকীয়া গুড়ি গোটেইখিনি অকণ পানী অকণ দি পেলাই তিয়াই ৰাখি থৈছোঁ এইখিনি পটাপট এতিয়া মই মাংস অকণ বনাওঁ লগতে এইফালে কাচকলকেইটাও কাটোঁ আৰু এইফালে কণবিলাহী দেখি পেলাই একদম কচুহে খাবলৈ মন গৈছে আজি মাংস একদম সিম্পলকৈ বনাইছোঁ বেছি মা মছলা দিয়া নাইকিয়া খালি দিছোঁ অকণমান জিৰা গুড়ি জলকীয়া গুড়ি আদা নহৰু আৰু অকণমান চিকেন মছলা দিছোঁ তেনেকৈয়ে বনাইছোঁ চিম্পলকৈ বেছি মা মছলা দিয়া নাইকিয়া আৰু সদায় বেছি মা মছলা দি দিলে গৰমত খাবলৈও মন নাযায় যে একদম একেবাৰে কম মা মছলা দি একদম বনাইছোঁ সেইকাৰণে বনাই থকা আজি দেখুৱাই থকা নাই নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকে যে এইফালে কাচকল অকণ শুকানকৈ ফ্ৰাই কৰিলোঁ আৰু এইফালে ব্ৰইলাৰ মাংসকণ বনাই আছোঁ সেইকণো অকণমান গ্ৰেভি নিচিনাকৈ বনাম সেইকণো জাষ্ট হৈছেহি পানীকণ দি দিলেই হৈ যাব এইফালে মাংস গ্ৰেভি বনাম তাৰপিছতে এইফালে দাইলতে গৰম বেছি যিহেতু সেইকাৰণে দাইলতে নেমু টেঙা দি দিলোঁ আৰু এইখিনি মাংস থৈ দিলোঁ বোলো ৰাতিলৈ বনাম এতিয়া এইকণ হ'বই যেতিয়া সেইকাৰণে এইকণকে বনালোঁ সিকণ ফ্ৰিজত থৈ দিছোঁ ৰাতিলৈ বনাম নহয় ল'ৰাটোৰ মাংস আছিল কাৰণে বেলেগ তেনেকৈ একো বনোৱা নাই কাচকল ফ্ৰাই দাইল অকণমান বনালোঁ নেমু টেঙা দি পেলাই আৰু ভাতৰ লগতো এতিয়া যিহেতু আমৰ ছিজন আম লাগিবই আৰু এইফালে ভাতৰ থালিখন ৰেডিকৈ ল'লোঁ পটাপট ভাত পানী খাই কৰি লওঁ সন্ধিয়া তাৰপিছতে এইফালে খাবৰ কাৰণে বনালোঁ মুড়ি তাতে কুৰকুৰে চিপছ আৰু পিঁয়াজ অকণমান নেমু টেঙা দি পেলাই এনেকৈ জলকীয়া দি পেলাই খাবলৈ মন গ'ল তাত বতৰটো ঠাণ্ডা বৰষুণো দি আছে সেইটো কাৰণে বোলো অকণমান কিবা কিবি খাবলৈ মন গ'ল পকৰি বনাবলৈ আজি এলাহ লাগিল এনেকৈ মুড়ি চুৰি বনালোঁ খাবৰ কাৰণে তাৰপিছত এইফালে খাই কৰি লৈ পেলাই এইফালে টিকলিকক দিছোঁ পঢ়িবলৈ তাই গম নাপায় যেনিবা ভিডিঅ' মনে কৰি আছিলোঁ আজিকালি আকৌ ভিডিঅ' কৰিলে কোনোবা সময়ত ওলাবলৈ মন কৰে কোনোবা সময়ত মন নকৰে আৰু পঢ়াৰ সময়ত ভিডিঅ' চিডিঅ' কৰি থাকিলে মানে আৰু খং উঠি যাব যে দিনতে টিকলিক স্কুলৰ পৰা অহাৰ পিছত কুৱেশ্যন পেপাৰ কেইখন দেখাম বুলি কৈছিলোঁ কিন্তু পাহৰিয়ে থাকিলোঁ আৰু টিকলিকহঁতৰ এবাৰ যিহেতু ইউনিট টেষ্ট হৈ আছে কুৱেশ্যন পেপাৰ দিয়া নাইকিয়া গ্ৰুপতে কুৱেশ্যন পেপাৰবোৰ দি দিছিলে তাৰে ফটোকেইখন বাৰু মই লাহেকৈ লগাই দিম কুৱেশ্যন পেপাৰ 2খনহে বিচাৰি পালোঁ তাকে এখন হৈ গ'ল আছামিছৰ আৰু তাৰপিছতে
আৰু এইখন হৈ গ'ল ইংলিছ টু গ্ৰামাৰো, সেইখনকে দুখন দি দিলোঁ। তাৰপিছত টিকলিকক পঢ়াই কৰিলোঁ। তাৰ মাজতে সেই দিনতে মাংসকণ আছিল যে সেইকণ অকণমান গ্ৰেভি বনাই পেলালোঁ। মাংসকণ ড্ৰাই ফ্ৰাই বনাম বুলি ভাবিছিলোঁ, তাৰপৰা বোলে ক'লে বোলে অকণমান গ্ৰেভি নিচিনা বনাই দিবলৈ, তাকে বিলাহী চিলাহী দি পেলাই তাকে অকণমান গ্ৰেভি বনাই পেলালোঁ। এফালে টিকলিকক পঢ়িবলৈ দিছোঁ। নিউ ব্লেকবৰ্ডত কি লিখি আছে টিকলিক? তাক ছবি বনাই আছে, লিখা হৈ গ'ল গোটেইখিনি। কি বনাইছা? বেনি। কোনে শিকাইছে? ৱাই দি বেনি। কোনে শিকাইছে বনাবলৈ? নিজে। টিকলিকে ৱাই দি এইফালে বেনি বনাই আছে। ছোৱালী এজনী বনাব হ'বলা ন? এইফালেদি এইটো মানুহ এটা আঁকি থৈছে। এজনী ৰিধিমা বৰা নেকি? এজনী ৰিধিমা বৰা নেকি? ছিগনেচাৰো মাৰি দিছে। ৰিধিমা একদম খাতাৰনাক বনাইছে টিকলিকে দেই। পটককৈ ছোৱালীজনী বনাই হৈ গ'ল টিকলিকৰ। এই অথনিজনীহে ধুনীয়া আছিলে দেখিবলৈ, ইমান মতা নে? অঁ, বেছি শকত হৈ গ'ল। হয় নেকি? ওপৰত ধুনীয়াকৈ এজনী বনোৱা, অকণ আগত যে স্কাৰ্ট যে ক্ষীণমিন এজনী বনাইছিলে, অকণ আগত ধুনীয়া এজনী বনাইছিলে, স্কাৰ্ট দি দিছিলে। 1 2 3 4 5 কমপ্লিট হোৱাৰ পিছত দেখুৱাই দিবা হা। চব ছিগনেচাৰ দি দিছে, একে পাকতে বনাই হৈ গ'ল ন? কেইজনী বনাইছে? এজনী, দুজনী, তিনিজনী বনাইছে। এজনী ধুনীয়া হৈছে। অথনি বনোৱাজনী আৰু ধুনীয়া হৈছিলে। এইখিনিতে তলতে বনাইছিলে, মুচি পেলালে মই আহি পোৱালে। ভাল হৈছে টিকলিকৰ। জানা? সেয়া পঢ়াৰ মাজতে টিকলিকে এইবিলাক কৰি থাকে ন, তামচা। এতিয়া হিন্দীও লিখাচোন, কখন। কিয়? হৈ গ'ল, লিখি হৈ গ'ল, ভাগৰ লাগি গ'লগৈ।